বাক্সা কাৰাগাৰৰ সন্মুখত ইতিমধ্যে ভয়ংকৰ পৰিস্থিতি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। স্ক্ৰীণত চাব পাৰিছে, এয়া হৈছে বাক্সা কাৰাগাৰৰ সন্মুখৰ দৃশ্য। চাব পাৰিছে জুবিন অনুৰাগীৰ ওপৰত অসম আৰক্ষীৰ বৰ্বৰ আৰু লাঠি চাৰ্জ কৰাৰ ইতিমধ্যে পৰিলক্ষিত হৈছে, দেখা পোৱা গৈছে। স্ক্ৰীণত এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ জুবিন অনুৰাগীৰ ওপৰত আৰক্ষীৰ লাঠি চাৰ্জ। জুবিন অনুৰাগীয়ে শিলগুটি নিক্ষেপ কৰাৰ পাছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ বাক্সাৰ সেই কাৰাগাৰৰ সন্মুখত যি শ্যামকানু মহন্ত আৰু কেইবাজনো 5জন অভিযুক্তক আজি বাক্সাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে। তাৰ পাছতেই বাক্সা কাৰাগাৰৰ সন্মুখতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। এই মুহূৰ্তত দেখুৱাইছোঁ সেই দৃষ্টান্ত। এই মুহূৰ্তত স্ক্ৰীণত চাব পাৰিছে বাক্সা কাৰাগাৰৰ সন্মুখত কি ভয়ংকৰ পৰিস্থিতি ইতিমধ্যে দেখা পোৱা গৈছে। পুলিচ আৰু জুবিন অনুৰাগীৰ ওপৰত বৰ্বৰ আক্ৰমণৰ দৃশ্য এই মুহূৰ্তত পোহৰলৈ আহিছে। তাৰ পাছতেই জুবিনৰ ন্যায়ৰ দাবীত হাজাৰ হাজাৰ ৰাইজ ৰাজপথত ওলাই আহিছে। কেৱল ৰাজপথতে নহয়, এইবাৰ কাৰাগাৰৰ সন্মুখত দেখা পোৱা গৈছে জুবিন অনুৰাগীৰ ভিৰ। সকলোৰে মুখত কেৱল এটাই কথা, জুবিনৰ ন্যায় লাগে। জুবিনৰ ন্যায় নোপোৱালৈকে ক্ষান্ত নহয় অসমৰ ৰাইজ। জুবিনৰ অনুৰাগীসকল ক্ষান্ত নহয় বুলিয়ে কয়। ইতিমধ্যে চাব পাৰিছে বাক্সাৰ কাৰাগাৰৰ সন্মুখৰ যি ভয়ংকৰ পৰিস্থিতি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্টত আপোনালোকে আপোনালোকৰ মতামত জনাওক।